আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল লিখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ কৈছে। হয়, আজি হৈছে 23 ডিচেম্বৰ। আজি সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, শেষলৈকে চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, নতুনকৈ যদি আপোনালোকে চেনেলটোলৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আজি প্ৰথমটো খবৰলৈ গৈছোঁ যে হয়, খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰতি বিতুষ্ট মিছামৰা ৰাইজ। তো খুমটাইৰ যি বিধায়ক আছে মৃণাল শইকীয়াৰ প্ৰতি তেওঁলোকে সেইখিনি ৰাইজে কি হৈছে বিতুষ্ট হৈছে। তেওঁলোকৰ যি কাণ্ডৰ কাৰখানা এইখিনিক লৈ, মুঠতে কামক লৈ। তো কথাটো হ'ল কি, খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰতি বিতুষ্ট মিছামৰা ৰাইজ। তো তেনেদৰে সেইখিনি তেওঁলোকে উদ্বেগ প্ৰকাশ কৰিছে এই বিধায়কগৰাকীক লৈ। নেক্সট খবৰ হৈছে আৰু 5 বছৰৰ বাবে পদুমক আশীৰ্বাদ কৰক। প্ৰতিজন অনুপ্ৰৱেশকাৰীক খেদি পঠিয়াম বুলি এনেদৰে জনাইছে। হয়, এতিয়া যিহেতু 26 নিৰ্বাচন আহি আছে, নিৰ্বাচনত কি কৰা হৈছে এইখিনি কথাটো কৈছে যে আৰু 5 বছৰৰ বাবে পদুমক আশীৰ্বাদ কৰক। আৰু প্ৰতিজন অনুপ্ৰৱেশকাৰীক যিসকল আহিব, বাংলাদেশী হওক যি হওক যেনেদৰে হওক খেদি পঠিয়াম, এনেদৰে কৈছে অমিত শ্বাহ ডাঙৰীয়া তেনেদৰে সেইখিনি কৈছে। নেক্সটটো খবৰ হৈছে অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনি দুৰ্বৃত্তৰ অগ্নিসংযোগ। তো এতিয়া আপোনালোকেতো গমেই পাইছে, খবৰবিলাক পাই আছে। তো এতিয়া দুৰ্বৃত্তই কি কৰিছে, যি যাদৱ পায়েঙৰ মোলাই কাঠনিত দুৰ্বৃত্ত অগ্নিসংযোগ। তো এনেকুৱা ধৰণৰ কাম কৰিব নালাগে। তো এইখিনি এটা একেবাৰে গৰিহণাযোগ্য। তো কেনেধৰণৰ কি ভাবি কোনে কেনেদৰে এইবিলাক কৰিছে, সঁচাকৈ দেখিলেই বহুত বেছি এটা দুখ লগা বিষয়। কাৰণ কেলৈ এনেকুৱা ধৰণৰ কাম কৰিব নালাগে সঁচাকৈ। তো এতিয়া বহুতে দুখ লগা এটা বিষয় হয়, অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনিত দুৰ্বৃত্তৰ অগ্নিসংযোগ। এইখিনি আচলতে সঁচাকৈ কৰিব নালাগে, এইখিনি এটা গৰিহণাযোগ্য কাৰ্য। নেক্সট খবৰ হৈছে নৱবৰ্ষলৈ মাজত মাথো আৰু এটা দিন। তো পুৰণিক বিদায় দি নতুনক আদৰাৰ সকলোৱে প্ৰস্তুতি তেনেদৰে চলাইছে। নতুন ঠাইত সেইখিনি নতুন বছৰটো যাতে সকলোৰে ভাল হয়। আৰু এতিয়া এইখিনি পুৰণা বছৰ বিদায় দিবৰ বাবে কিছু পিকনিকলৈ গৈছে। তো তেনেকুৱা ধৰণৰ। তো এইখিনি কৰাৰ মাজতে আমি নিজে আমাৰ এইখিনি চাব লাগিব যে আমাৰ এইবিলাক এতিয়া সময়ত নতুন বছৰ সময়ত আগন্তুক বিহু আহিছে, দুৰ্ঘটনাবিলাক বহুত বেছি হয়। তো এই অত্যাধুনিক সুৰাপান কৰাৰ ফলত এনেকুৱা ধৰণৰ হয়। তো বাৰু এইখিনি যিখিনি হওক, নতুন বছৰ যিহেতু আহিছে, তো এইখিনি আমি কি যদি এৰাই চলোঁ, তেতিয়া আমাৰ নিশ্চয় নতুন বছৰটো আমাৰ ভালে কুশলে যাব। তো কথাটো হ'ল কি, তো এই যে দুৰ্ঘটনাবিলাক সঘনাই হৈ থাকে, তো আমি বহুত বেছি এনেকুৱা ধৰণৰ কামবিলাক কৰিলে এনেকুৱা ধৰণৰ হয়, সুৰাপান হওক এনেকুৱা ধৰণৰ, সেইখিনিৰ পৰা আমি আঁতৰত থাকিব লাগে। বাৰু যিকি নহওক, এতিয়া কথাটো হ'ল কি, নৱবৰ্ষলৈ মাজত মাত্ৰ আৰু এটা দিন আৰু পুৰণিক বিদায় দি নতুন বছৰৰ আদৰাৰ সকলোৱে প্ৰস্তুতি তেনেদৰে চলাইছে। নেক্সট খবৰ হৈছে ফেব্ৰুৱাৰী 1 অথবা 2 সপ্তাহতে। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে ফেব্ৰুৱাৰী 1 অথবা 2 সপ্তাহতে বিজেপিয়ে প্ৰাৰ্থী ঘোষণা কৰিব। যিহেতু এতিয়া আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে, আৰু আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়ে কি কৰিছিলে, যিসকল ধৰি লওক যিসকল যুৱক নতুনকৈ তেওঁলোকে কাম কৰিম বুলি আহিছে, তেওঁলোকক প্ৰাধান্য দিয়া হ'ব, আৰু বিশেষকৈ মহিলাসকলক। তো এইখিনিক লৈ এতিয়া কি হ'ব, তেওঁলোকৰ যি প্ৰাৰ্থী ঘোষণা তালিকা, তো এইখিনি ক্ষেত্ৰত ফেব্ৰুৱাৰী 1 অথবা 2 সপ্তাহতে বিজেপিয়ে প্ৰাৰ্থী ঘোষণা কৰিব বুলি আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি জনাইছে এইখিনি ক্ষেত্ৰত। নেক্সট খবৰ হৈছে গুৰুজনাক চৰম অপমান কৰাৰ অখিল গগৈক গৰিহণা ৰাজ্যৰ সত্ৰ সমাজৰ। তো এতিয়া এইখিনি ক্ষেত্ৰত আপোনালোকে গমেই পাই আছে কেনেকুৱা ধৰণৰ কি হৈ আছে। তো এতিয়া কি কৰিছে, অসমৰ সত্ৰ সমাজে অখিল গগৈ ডাঙৰীয়াক এনেদৰে এইখিনি গৰিহণা দিছে। তো গুৰুজনাক চৰম অপমান কৰা অখিল গগৈ গৰিহণা ৰাজ্যৰ সত্ৰ সমাজে এনেদৰে তেওঁলোকে এইখিনি ক'ব নালাগিছিলে, বা এইখিনি তেওঁলোকে এইটো কোৱা যোগ্য নহয়, এনেকুৱা ধৰণৰ এইখিনি আৰু কথা মুঠতে তেওঁলোক সেইখিনি অখিল গগৈ ডাঙৰীয়াক গৰিহণা দিছে সত্ৰ সমাজে। নেক্সটটো খবৰ আহিছে শংকৰদেৱৰ জন্মস্থানক লৈ কোনো বিতৰ্ক নকৰিবলৈ অখিল গগৈক সকিয়নি সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী। তো যিহেতু সেয়া মই ক'লোৱেই কেনেদৰে সেইখিনি তেওঁ কৈছিলে। তো এইখিনি ক্ষেত্ৰত এতিয়া শংকৰদেৱৰ জন্মস্থানক লৈ কোনো বিতৰ্ক নকৰিবলৈ কৈছে অখিল গগৈক সকিয়নি তেনেদৰে দিছে অখিল গগৈ ডাঙৰীয়াক সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে তেনেদৰে সেইখিনি কথাটি কৈছে।
নেক্সট খবৰ হৈছে যোৰহাটৰ ঘাইপথ নিৰ্মাণকাৰী ঠিকাদাৰ প্ৰতিষ্ঠানৰ সঞ্চালকক আটক। তো এতিয়া যি 4 লেন হৈছিলে সেইখিনি কাম কাজ বহুতো তেনেদৰে যে শ্ৰমিকক সেইখিনি টকা দিবলৈ থাকিলে সেইখিনি থানা ঘেৰাও কৰি তেওঁলোকে সেইখিনি এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিছে, প্ৰতিবাদ কৰিছে, দাবী জনাইছে যে আমি কেতিয়া পাম নাপাম। এতিয়া কথাটো হ'ল কি, সেই উদ্দেশ্যে যোৰহাটত ঘাইপথ নিৰ্মাণকাৰী ঠিকাদাৰ প্ৰতিষ্ঠানৰ সঞ্চালকক আজি আটক তেনেদৰে সেইখিনি কৰিছে। নেক্সট খবৰ হৈছে 2025 বছৰটো আমাৰ বাবে বেদনা আৰু প্ৰাপ্তি বছৰ। তো বেদনা মানে কি, আমি জুবিন গাৰ্গক হেৰুৱালোঁ, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। আৰু বাকী যদি ৰাজনৈতিক ফালৰ পৰা যদি কাম কাজখিনি চাবলৈ যায় সেইখিনিতো বহুত ভালমানখিনিয়ে কাম হৈছিলে। তো তেনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 2025 বছৰটো আমাৰ বাবে বেদনা আৰু প্ৰাপ্তিৰ বছৰ, এনেদৰে সেইখিনি আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি জনাইছে। নেক্সট খবৰ হৈছে গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া। তো গৃহমন্ত্ৰীগৰাকী কেনেদৰে আহিলে, কোনসমূহ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে, তো এইখিনিক লৈ অখিল গগৈ ডাঙৰীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বা কি কেনেদৰে এইখিনি কিয় কৰিছে এইখিনিক লৈ তেনেদৰে সেইখিনি কৈ আছে। নেক্সট খবৰ হৈছে গৌৰৱ গগৈক মই বেয়া পাইছোঁ। গৌৰৱ গগৈক মই বেয়া পাইছোঁ। গৌৰৱ গগৈয়ে ৰিপুণ বৰাৰ তালখনতকৈ বেছিকৈ বাজে বুলি কৈছে। এনেদৰে হয়, গৌৰৱ গগৈ ডাঙৰীয়াক বেয়া পাইছোঁ বুলি কৈছে আৰু গৌৰৱ গগৈতকৈ ৰিপুণ বৰাৰ তালখনে বেছিকৈ বাজে বুলি এনেদৰে কৈছে অখিল গগৈ ডাঙৰীয়াই। যিহেতু এতিয়া 26 নিৰ্বাচন আহিছে, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যেনেদৰে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই ক'লে যে 100টা সমষ্টিত আমি নিৰ্বাচন অকলে খেলিম বা এনেকুৱা ধৰণৰ কি 100টা সমষ্টিত প্ৰাৰ্থী দিম। তো সেইক লৈ আৰু সেইখিনি তেওঁলোকৰ এইখিনি মিত্ৰতাৰ ক্ষেত্ৰত এইখিনি অলপ খেলি মেলি হৈ আছে। তো এইখিনিক লৈ অখিল গগৈ ডাঙৰীয়াই কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াক মই বেয়া পাইছোঁ, গৌৰৱ গগৈক মই বেয়া পাইছোঁ, গৌৰৱ গগৈতকৈও ৰিপুণ বৰাৰ তালখনে বেছিকৈ বাজে বুলি অখিল গগৈ ডাঙৰীয়াই তেনেদৰে কৈছে। নেক্সট খবৰ হৈছে আজি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি কৰিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। আজি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি কৰিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সট খবৰ হৈছে বাক্সাৰ শালমাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচী। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আজি কাৰ্যসূচী বাক্সাৰ শালমাৰীত এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নেক্সট খবৰ হৈছে প্ৰকৃতি মানৱ যাদৱ পায়েঙৰ বাসগৃহত লুৰিণজ্যোতি গগৈ। যিহেতু সেই দুষ্কৃতিকাৰীয়ে তেনেদৰে সেই মূৰাই কাঠনিত দুৰ্বৃত্তই অগ্নি সংযোগ কৰে, তাৰ পাছত সেইখিনি খবৰ খাতি ল'বলৈ প্ৰকৃতি মানৱ যাদৱ পায়েঙৰ বাসগৃহত লুৰিণজ্যোতি গগৈ তেনেদৰে আজি উপস্থিত হৈছে। নেক্সট খবৰ হৈছে কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙৰ ভিজিআৰত ভূমিত চলিব উচ্ছেদ, এনেদৰে সেইখিনি জনাইছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৈছে যে উচ্ছেদ চলি থাকিব আৰু হৈ গ'ল, হৈ আছে আৰু হৈ থাকিব বুলি তেনেদৰে জনাইছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে লাখপতি বাইদেউ যি চেক বিতৰণ 10,000 টকা তেনেদৰে পূৰ্বে নিৰ্ধাৰিত সূচীমতে তেনেদৰে সেইখিনি প্ৰত্যেকটো সমষ্টিতে চেক বিতৰণ কৰি আছে। নেক্সট খবৰ হৈছে গোলাঘাটৰ মূৰ ফুলনিত ফুলৰ মেলা লেটেকু বস্তিত আয়োজন কৰা হৈছে গছ আৰু ফুলৰ উৎসৱ। আজি তেনেদৰে সেইখিনি অনুষ্ঠিত কৰা হৈছে। নেক্সট খবৰ হৈছে মৰাণত নৱম বাৰ্ষিক মাঘী উৎসৱক কেন্দ্ৰ কৰি চলিছে প্ৰস্তুতি। তো মৰাণত নৱম বাৰ্ষিক মাঘী উৎসৱক কেন্দ্ৰ কৰি চলিছে ব্যাপক প্ৰস্তুতি। তো আজি ভিডিঅ'টোত এইখিনি আপোনালোকক খবৰ জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ কাৰণে আজিলৈ বাই।